Hello everyone, মই ধন স্যাৰ আশা কৰোঁ সকলো ভালে আছা সকলোকে স্বাগতম জনাইছো স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনলৈকে as you all know কি আমি কন্টিনিউ কৰি আছিলো মেইনছ মন্ত্ৰ অলপ মোৰ আৱাজটো তোমালোকে প্ৰবলেম দেখিবা as because গাটো অলপ বেয়া হৈ আছে সৰ্দিৰ কাৰণে আৰু টনচিলৰ কাৰণে বাট যিকি নহওক কিয় মই চেষ্টা কৰিম যাতে ক্লাছটো ভালদৰে যাওক সো আমি কন্টিনিউ কৰি আছিলো মেইনছ মন্ত্ৰ য'ত আমি previous year question or logote probable question and answer discuss kori asu APSC mains 2025 or karone GS paper 5 mane Assam portion Assam jikhon paper ase GS 5 tar logot jorito question bor ami discuss kori asu as a whole ami chesta kori asu je ei jitu series hobo eibar APSC mains ohaloike ami iman khini jate discuss kori lobo paru jor pora as a whole তোমালোকে বহুত বেছি লাভ পাবা আৰু এই কাৰণে ইম্পৰ্টেন্ট as because আমি অসমীয়া আৰু ইংলিশ দুয়োটা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ লাভ হোৱাৰ কাৰণেই আমি এই প্ৰচেষ্টাটো হাতত লৈছো য'ত আমি দুটা কোৱেশ্চন ডিসকাস কৰো বহুত বেছি ইম্পৰ্টেন্ট এটা ইংলিশত আমি ডিসকাস কৰো এটা আমি অসমীয়াত ডিসকাস কৰো মই তোমালোকক এইখিনি পৰ্যন্ত মই তোমালোকক কৈছো যে যেতিয়া আমি অসমীয়াত ডিসকাস কৰো কোৱেশ্চন hey question to English medium jone eibar exam diba তোমালোকে ইংলিশত ধুনিয়াকে নিজাকে ফ্রেম কৰি নিজাকে আনসার তো লিখি মলৈ WhatsApp নম্বৰত পঠাব পৰা বুলি কৈছিলো মই অলৰেডি WhatsApp নম্বৰ দি দিছো ইয়াৰ আগৰ সেশন কেইটাত আৰু যিবোৰ ষ্টুডেন্টে অসমীয়াত লিখিম বুলি ভাবি আছে ইয়াত যেটো ইংলিশত আমি কোৱেশ্চন ডিসকাস আৰু আনসার ডিসকাস কৰি আছো সেই যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটো তোমালোকে অসমীয়াত ধুনিয়াকে নিজৰ মতে প্ৰশ্নৰ উত্তৰটো লিখি ফ্রেম কৰি তোমালোকে মোক আনসারটো WhatsAppত পঠাব পৰা মই তোমালোকক গধুলি 5টা বজাৰ পৰা 6টা বজালৈ ফিডব্যাকটো দি দিম অলৰেডি বহুত আহিছে মোৰ তাত উত্তৰ মই দি আছো উত্তৰ আৰু বহুতখিনি আছে যাক মই কন্টিনিউয়াসলি চেষ্টা কৰি আছো দিবলৈ আৰু দিয়াটো দিম মই তোমালোকক ফিডব্যাক তোমালোকে গম পাবা যে কেনেকুৱাকে আগবাঢ়িব লাগে কি চেঞ্জ কৰিব লাগে ঠিক আছে তো আজিৰ পাৰ্ট নম্বৰ 4 আমি স্টাৰ্ট কৰো য'ত আজি আকৌ আমি দুটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো এটা কোৱেশ্চন ষ্টেটিক পৰ্চনৰ পৰা হিষ্ট্ৰী পৰা আৰু এটা কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ পৰা প্ৰথম কোৱেশ্চনটো আমি ইংলিশত ডিসকাস কৰিম আৰু তাৰ পিছৰ কোৱেশ্চনটো আমি অসমীয়াত ডিসকাস কৰিম ফাইন ওকে let's start today's session ajir session to arambho koru first question ki ase discuss the significance of the battle of Horaigat as you all know ki battle of Horaigat bahut beshi important hoy ohomor itihor ভিত্তিত যদি আমি সাব যাও in the history of Assam ohomor itihor what were its long term implication udise amak long term implication ঠিক আছে লং টার্ম দূৰদৰ্শী কি ইমপ্লিকেশন আছে আমাক তাৰ উদিছে আহোম মোগল ৰিলেশনৰ ওপৰত ভিত্তি কৰি হৰাইঘাটৰ যুদ্ধৰ তো ইয়াৰ এনসাৰটো যেতিয়া আমি লিখিম আমি আৰম্ভণি কৰিম as because তোমালোকে কোৱেশ্চনটো মই আগতেই কৈছিলো কোৱেশ্চনটো দেখি গম পাইছা যে ইয়াৰ মেইন যেটো ওয়ার্ড আছে এটো হৈছে বেটল অফ হৰাইঘাট আৰু বেটল অফ হৰাইঘাটৰ চাৰিওফালেই গোটেই এনসাৰটো ঘূৰিব দ্যাট ইজ ওয়াই যেটো ইন্ট্ৰডাকশন থাকিব হেতু বেটল অফ হৰাইঘাট আমি তাৰ বিষয়ে বেটল অফ হৰাইঘাটৰ বিষয়ে লিখিম তাৰ লগতে তাক ৰিলেট কৰিম লং টার্ম implicationer logot so Battle of Horaigat 1671 stand as one of the most iconic military victories in the history of Assam not only history of Assam history of India বুলিও তুমি ক'ব পাৰা কাৰকাৰ মাজত হৈছিল মুঘল এম্পায়াৰ আৰু আহোম কিংডমৰ মাজত হৈছিল renowned for showcasing কিহৰ কাৰণে brilliant guerrilla warfare tacticsৰ কাৰণে যেটো আহোম সৈন্যই ব্যৱহাৰ কৰিছিল ইয়াৰ লগত আৰু এটা বস্তু ইয়াত লিখি দিবা naval warfare tactics টো লিখিব নাপাহৰিবা as because no সেনাৰ শক্তি প্ৰদৰ্শন হৈছিল আহোম সৈন্যৰ এই হৰাইঘাটৰ যুদ্ধত under leadership of Lasit Borphukan the Ahom general it was not just a clash of arms but a decisive event that preserved the sovereignty and cultural identity of Assam যাৰ জৰিয়তে অসমীয়া সৈন্য সকলে অসমীয়া মানুহ সকলে আহোম সাম্ৰাজ্যই নিজৰ সাংস্কৃতিক আৰু sovereignty ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ঠিক আছে তো দিস ইজ দা ইন্ট্রোডাকশন যেটো প্ৰশ্ন আমাক খুদিছে তাৰ ইন্ট্রোডাকশন আমি এনেকে লিখিম ফাইন এতিয়া আমি বডি লৈকে যত আমাক as because আমাক লং টার্ম ইমপ্লিকেশন খুদিছে আমি আৰম্ভ কৰিম ব্যাকগ্ৰাউণ্ড অফ দা বেটলৰ পৰা আৰু লাহে লাহে আমি ইমপ্লিকেশন লৈ যাম লং টার্ম ইমপ্লিকেশন লৈ যাম সো as you all know আমি অলৰেডি পঢ়িছো ইয়াৰ বিষয়ে মেইন কথা তল যে আমি স্ট্ৰাকচাৰ কেনেকে কৰিব লাগিব স্ট্ৰাকচাৰ যদি কৰিব পাৰো তেতিয়া আমাৰ উত্তৰটো দেখাত ভাল হ'ব ফাইন মুঘল এম্পায়াৰ ঔৰংজেবৰ আন্ডাৰত জৰে বিচাৰিছিল যে ইষ্টৱাৰ্ড এক্সপান্ড হ'ব লাগে মুঘল সাম্ৰাজ্য আফটাৰ সেভাৰেল ফেইল এটেম্প বুলি কৈছে মুঘল লঞ্চড এ মেসিভ এক্সপেডিশন ইন 1671 ইয়াক তোমালোকে অলপ চেঞ্জ কৰি লিখিবা as because 1671 ৰ আগতেই এই যেটো এক্সপেডিশন আছিল তো লঞ্চ কৰা গৈছিল আমি সকলোৱে জানো যে 1669 ত
ইয়েছ 1669 যে বেটেল অফ আলাবাই হৈছিল, আলাবাইৰ যুদ্ধ হৈছিল, য'ত অলমোষ্ট 10,000 অসমীয়া সৈন্য মৃত্যুবৰণ কৰিছিল নিজৰ মাতৃভূমিক ৰক্ষা কৰাৰ স্বাৰ্থত। ফাইন, তো এই যেটো এক্সপেডিশ্যন আছে এইটো তোমালোকে লিখিব পাৰা অলপ আগৰ পৰা, ঠিক আছে। এজ বিকজ 1669 আলাবাইৰ যুদ্ধ হৈছিল, ৰাম সিং ওৱান অফ আম্বেৰৰ আণ্ডাৰত পঠাইছিল কোনে? ঔৰংজেবে। দ্য আহোম ৱেৰ ৰিকভাৰিং ফ্ৰম আৰ্লিয়াৰ ছেটবেক, যে আৰ্লিয়াৰ ছেটবেক যে আহোমসকলে পাইছিল তাৰ পৰা লাহে লাহে ৰিকভাৰ কৰি আছিল, ইনক্লুডিং দ্য অকুপেশ্যন অফ গুৱাহাটী বাই দ্য মুগলছ। তো বেকগ্ৰাউণ্ড অফ দ্য বেটেল আমি এনেকৈ লিখিলোঁ। কি ইভেণ্টছ অফ দ্য বেটেল চোৱা, দিছ ইজ এ বেটেল অকাৰ্ড এট শৰাইঘাট ব্ৰহ্মপুত্ৰৰ কাষত গুৱাহাটীত। ডিছপাইট বিং নিউমেৰিকেলি, যদিও নাম্বাৰৰ ছাইডত যদিও আহোমৰ সৈন্য কম আছিল এজ কম্পেয়াৰ টু দ্য মোগল আৰ্মি, তাৰ পিছতো মিলিটাৰী ইনফেৰিয়াৰ যদিও আছিল, চুপিৰিয়াৰ নাছিল, চুপিৰিয়াৰ মোগলসকল আছিল। দ্য আহোম ইউজড ক্লেভাৰ ৰিভাৰ বেছ টেকটিক্স, নৌ বাহিনীৰ যি মানে সাহসিকতা তাৰ জৰিয়তে কি হ'ল, আহোমে এই যুদ্ধখন জিকিবলৈ সক্ষম হ'ল। তাৰ লগতে লাচিত বৰফুকনৰ যি সাহসিকতা, দো চিৰিয়াছলি ইল, যদিও লাচিত বৰফুকন ইল আছিল, বহুত বেয়াকে ইল আছিল, তেখেতে নিজৰ নৰিয়া গাৰে উঠি আহিছিল, বেমাৰী গাৰে উঠি আহিছিল, আহি কৈছিল যে ইফ দ্য কাণ্ট্ৰি নিডছ মি হাউ কেন আই লাই চিক, যদি দেশখনে মোক বিচাৰে মই কেনেকে নৰিয়া দেহাৰে বিচনাত পৰি থাকিব পাৰোঁ, ঠিক আছে, তেনেকুৱাকে কৈছিল। তো ইয়াৰ জৰিয়তে আমি গম পাওঁ যে লাচিত বৰফুকনে নিজৰ মাতৃভূমিৰ কাৰণে কিমানখিনি কৰিছিল বা তেওঁ কিমান সাহসিকতা দেখাইছিল, যাৰ ফলত তোমালোকে বাহুবলী চাইছা, তাতেও যে বাহুবলীয়ে কি কৰিছিল, উৎসাহ দিছিল সৈন্যবোৰক। তেনেকুৱাকে এই উৎসাহৰ ফলতেই আহোম সৈন্যসকল কি হৈছিল, আগবাঢ়ি গৈছিল। তোমালোকে গম পোৱা যে যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল, কোৱা যায় যে গোটেই ব্ৰহ্মপুত্ৰ নদীত আৰু অসমীয়া সৈন্যসকলে, মনত ৰাখিবা, অসমীয়া সৈন্যসকলে সৰু সৰু নাও ব্যৱহাৰ কৰিছিল, মোগলসকলে ডাঙৰ ডাঙৰ জাহাজ ব্যৱহাৰ কৰিছিল, ঠিক আছে। আৰু কোৱা যায় যে অসমীয়া নাও ইমান দীঘল লাইনত লগাই দিছিল যে এইটো ফালৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সেইটো ফাল কি কৰিব পাৰি, খোজকাঢ়ি পাৰ হ'ব পাৰি নাওৰে, ব্ৰিজৰ দৰে, দলঙৰ দৰে হৈ গৈছিল। তো এনেকুৱাকে আহোম সৈন্যই কি কৰিছিল, এই যুদ্ধত জিকিছিল। ফাইন, আৰু ইয়াৰ মেইন কাৰণটো কি জানা, মেইন কাৰণটো শুনা, মই কৈ আছোঁ, ইয়াৰ মেইন কাৰণটো কি জানা, মেইন কাৰণটো হৈছে যে আহোমসকলে মোগলসকলে, ইয়াৰ মেইন কাৰণটো হৈছে যে মোগলসকলে বহুত অহংকাৰ কৰিছিল, আৰু মানুহে যেতিয়া অহংকাৰ কৰা আৰম্ভ কৰে ন, তেতিয়া মানুহৰ পতন হ'বই, ঠিক আছে। মানুহে অহংকাৰ কৰিব নালাগে। এতিয়া এটা কথা মন দিবা যে যদি তোমাৰ হাতত বহুত বেছি টকা আছে, তাৰ মানে এইটো নহয় যে তুমি টকাৰ অপব্যৱহাৰ কৰিবা, ঠিক আছে, অপব্যৱহাৰ কৰিবা টকাৰ। তোমাৰ হাতত যদি শক্তি আছে, এইটো নহয় যে সেই শক্তি দেখুৱাই তুমি বেলেগৰ বেয়া কৰিবা, আনৰ বেয়া কৰিবা। মানে এনেকুৱা কথা যে তোমাৰ হাতত যদি বাইক আছে, তাৰ মানে এইটোতো নহয় যে তুমি য'ত পোৱা যেনেকৈ পোৱা তেনেকৈ বাইক চলাবা, ঠিক আছে, আনৰ জীৱন ৰিস্কত পেলাই বাইক চলাবা। তোমাৰ হাতত শক্তি আছে মানে এইটো নহয় যে শক্তি দেখুৱাই কিনে তুমি বেলেগৰ বেয়া কৰিবা, বেলেগক দুখ দিবা। চ' কেতিয়াও মানুহে অহংকাৰ কৰিব নালাগে। আমি সদায়, তোমাৰ হাতত টকা থাকক, তোমাৰ হাতত শক্তি থাকক, টকা পইচা থাকক, শক্তি থাকক, বা তোমাৰ হাতত যিকোনো পাৱাৰেই নাথাকক কিয়, তাৰ সৎ ব্যৱহাৰ কৰিব লাগে, তাক নিজৰ কৰ্তব্য আৰু দায়িত্ব বজাই ৰাখি তাৰ ভাল ব্যৱহাৰ কৰিব লাগে, আনৰ ভাল হোৱাকৈ ব্যৱহাৰ কৰিব লাগে, সেইটোৱে কথা। তেনেকৈ আমি চলিব লাগে। আমি কেতিয়াও শক্তি, টকা পইচা বা যিকোনো বস্তু যদি আমাৰ হাতত থাকে, আমি তাৰ অপব্যৱহাৰ কৰিব নালাগে। অহংকাৰ যেতিয়া কৰিবা ন, তেতিয়া মানুহৰ পতন হ'বই। তুমি এটা কথা মন দিবা, ৰামে যেতিয়া সীতাক আনিবলৈ শ্ৰীলংকালৈ গৈছিল, তেতিয়া ৰাম আহি সাগৰক প্ৰথমে সেৱা জনাই বহুত ধুনীয়াকৈ কৈছিল যে আপুনি মোক ৰাস্তা দিবনে নাই। আনকি কথাটো কি জানা, ৰামে যদি ইচ্ছা কৰিলে হয় ন, তেতিয়াহ'লে এডাল শৰৰ জৰিয়তে গোটেই সাগৰ শুকাই দিব পাৰিলে হয়, কিন্তু নিদিলে। প্ৰথমতে নম্ৰতাৰে, নিজৰ দায়িত্ববোধেৰে কি কৰিছিল, বহুত ধুনীয়াকৈ নমস্কাৰ কৰি প্ৰথমে ৰিকুৱেষ্ট কৰিছিল যে মোক ৰাস্তা দিয়ক যাবলৈ, ঠিক আছে। তো সেইকাৰণে কয় যে মানুহে কেতিয়াও অহংকাৰ কৰিব নালাগে, নিজৰ শক্তিৰ অপব্যৱহাৰ কৰিব নালাগে বেলেগক দুখ দিবৰ কাৰণে। নিজৰ টকা পইচা আছে যদি বেলেগক দুখ দি সেই টকা পইচাৰ ব্যৱহাৰ কৰিব নালাগে। আনৰ যিখিনি মানে যিখিনি কষ্ট, তাক কি কৰিব লাগে, কষ্টখিনিক আমি কি কৰিব লাগে, কষ্টখিনিক আমি মানিব লাগে, কষ্টখিনিৰ কাৰণে তেওঁক তেখেতৰ লাগতিয়াল বস্তুখিনি আমি দিব লাগে, ঠিক আছে। তো তেনেকুৱাকৈ এই বস্তুটোৱে যে অহংকাৰ কেতিয়াও কৰিব নালাগে, আৰু অহংকাৰ জীৱনত কেতিয়াও নকৰিবা। অহংকাৰ কেতিয়াও নকৰিবা, সদায় তোমাৰ ভাল হ'ব। আৰু যদি নিজৰ হাতত যিখিনি বস্তু আছে তাৰ ওপৰত তুমি অহংকাৰ কৰা, তেতিয়াহ'লে তোমাৰ পতন হোৱাটো নিশ্চিত।
ঠিক আছে বাৰু ইফ দ্য কাণ্ট্ৰি নিডছ মি হাউ কেন আই লাই সিক বুলি কৈছিল ফাইন Role of naval strategy and geography. The Ahom took advantage of the narrow straits of the Brahmaputra and used small swift boats. ঠিক আছে কি কৈছে যে আহোমসকলে এডভান্টেজ লৈছিল কাৰণ সৰু সৰু নাও আছিল আহোমসকলৰ নেৰো ষ্ট্ৰেটছ অফ দ্য ব্ৰহ্মপুত্ৰ এণ্ড ইউজ স্মল সুইফট বোটছ দে লঞ্চ ছাৰপ্ৰাইজ এটেক অন দ্য মোগল ফ্লিট হুইচ ৱাজ নট accustomed to such terrain. Mughal naval power was severely hampered due to a lack of experience as because তেওঁলোকৰ experience নাছিল naval river warfare নেভেল বেটলত ইমান এক্সপিৰিয়েঞ্চ নাছিল যিমান অসমীয়াসকলৰ আছিল অপেন ফিল্ডত যুদ্ধ কৰাৰ বহুত বেছি এক্সপিৰিয়েঞ্চ আছিল সেইকাৰণে এইটো কি কৰিছিল ৰাজা ৰাম সিঙে উকসাই আছিল হয়নে নহয় ৰাজা ৰাম সিঙে উকসাই আছিল চক্ৰধ্বজ সিংহক যে আহা আলাবৈলৈ যুদ্ধ কৰা তো এই বস্তুখিনি এতিয়া চোৱা আউটকাম এণ্ড ডাটা দ্য আহোম ইনফ্লিক্টেড এ ক্ৰাছিং ডিফিট অন দ্য মোগল ফ'ৰ্চ over 30,000 Mughal soldiers were part of the campaign. Many perished or fled. বেছিভাগ মৰি থাকিল বা হত্যা কৰিলে পলাই গুচি গ'ল ঠিক আছে লুকাই গ'ল গুৱাহাটী was recaptured গুৱাহাটীক আকৌ ৰিকেপচাৰ্ড কৰিলে and remained under the Ahom control until the British era ব্ৰিটিছ এৰালৈ আহোমৰ আণ্ডাৰতে থাকিল long term implication the battle marked the last major Mughal attempt to invade Assam হয় বাৰু বাট তাৰ পিছতো এখন যুদ্ধ হৈছিল ইটাকুলিৰ 1682 ইটাকুলিৰ যুদ্ধ বাট মেজৰ মুঘল এটেম্প্ট আছিল ইনভেড কৰা অসমক হৰাইগতৰ যুদ্ধ ইট প্ৰিজাৰ্ভ দ্য টেৰিটৰিয়েল ইণ্টিগ্ৰিটি কালচাৰেল অটনমি আহোম কিংডমৰ প্ৰিজাৰ্ভ কৰি ৰাখিলে ইট বুষ্টেড দ্য মৰেল অবিয়াছলি যেতিয়া ইমান ডাঙৰ যুদ্ধ এখন জিকিবা উইথ ইনফেৰিয়াৰ মিলিটাৰী ঠিক আছে তেতিয়া তোমাৰ মৰেল যিবোৰ সৈন্য আছে তাৰ তেওঁলোকৰ মৰেল বৃদ্ধি পাব pride of Assamese people making Lasit Borphukan a symbol of the patriotism and resistance তোমালোকে মোক কোৱাচোন ইয়াত পেট্ৰিয়টিজম আহিছে কাৰণে ডিসকাস কৰিছো তোমালোকে ক'ব পাৰিবা পেট্ৰিয়টিজম আৰু ন্যাশনালিজমৰ ডিফাৰেন্স কি আছে বহুত বেছি ইম্পৰ্টেন্ট তুমি মেইনছ লিখিব গৈ আছা তুমি যেহেতু মেইনছ লিখিব গৈ আছা এনেকুৱা বস্তুবোৰ তুমি জনাটো বহুত বেছি দৰকাৰ পেট্ৰিয়টিজম ভাৰ্সেস ন্যাশনালিজম ভাৰ্সেস বুলি মই ইয়াত দিছো যদিও মোক জাস্ট লাগে যে এই দুটাৰ মাজত ডিফাৰেন্স কি হয় পেট্ৰিয়টিজম এণ্ড ন্যাশনালিজম কি হয় মই কৈ আছো না when you love your country মোৰ কথা মন দিবা when you love your country for what it does it is patriotism when you love your country for what it does is patriotism nationalism ki when you love your country no matter what it does is nationalism ki kolo moi patriotism when you love your country for what it does is patriotism when you love your country no matter what it does যি কোনো কৰিলেও যি কোনো বস্তু কৰিলেও যদি তুমি ভাল পোৱা ইট ইজ ন্যাশনালিজম ঠিক আছে তো এনেকুৱা বস্তুবোৰ এনেকুৱাকে মনত ৰাখিবলৈ চেষ্টা কৰিবা ৰিলেট কৰি মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু এই বস্তুবোৰে তোমাৰ মেইনছত বহুত বেছি ভাল প্ৰভাৱ পেলাব ফাইন ওকে Lasit Borphukan a symbol of patriotism and resistance in 1999 Lasit Borphukan gold medal was instituted by the NDA to honor bravery আমি সকলোৱে ইয়াৰ বিষয়ে জানো আৰু এনেকুৱা ডাটাবোৰ পইণ্ট আউট কৰিব পালে আমাৰ কাৰণে বহুত বেছি লাভ হ'ব Conclusion আমি কি লিখিম Battle of Horaigat was more than a military engagement it was a civilization stand against imperial domination the brilliant leadership of Lasit Borphukan the strategic use of geography and unity of the Ahom forces turned the tide of history কিহৰ কাৰণে আমাৰ যেটো মিলামিছা আমাৰ যেটো নিজৰ জেগাৰ প্ৰতি থকা নলেজ তাৰ ওপৰত ভিত্তি কৰি ইমান ডাঙৰ যুদ্ধ এখন আমি জিকিবলৈ সক্ষম হলো ইট ৰিমেইনছ এ পাৱাৰফুল ৰিমাইন্ডাৰ অফ আসাম ইনডমিটেবল স্পিৰিট এণ্ড হেজ শেপড ইটস হিষ্টৰিকেল এণ্ড কালচাৰেল কনচিয়াছনেছ টু দিছ ডে আজি পৰ্যন্ত এই বস্তুখিনিয়ে অসমৰ গ্লোৰি শ্ব' কৰি আছে তো এনেকুৱাকৈ আমি কনক্লুড কৰিব পাৰোঁ এই প্ৰশ্নটো ফাইন আই হোপ তোমালোকে এই বস্তুখিনি বুজি পালা মই আশা কৰোঁ তোমালোকে এই বস্তুখিনি বুজি পালা নেক্সট কুৱেশ্যন চোৱা very important question এনেকুৱা ধৰণৰ question আহাৰ চান্স বহুত বেছি আছে ঠিক আছে চোৱা illustrate the suitable examples how the government of Assam has encouraged young generation to opt for a career in sport অসম চৰকাৰে কেনেকুৱাকে তোমালোকক উৎসাহ অসমৰ ইউথ সকলক যুৱ প্ৰজন্মক কেনেকৈ উৎসাহিত কৰি আছে যাতে আমি স্পৰ্টছক খেলক আমি জীৱিকা হিচাপে ল'ব পাৰো এটা কথাটো হ'ল যে ইয়াৰ আগৰ কুৱেশ্যনটো যিবোৰ অসমীয়া লিখিবা ষ্টুডেণ্টছ যিবোৰ ষ্টুডেণ্টছ অসমীয়াত লিখিম বুলি ভাবিছা তোমালোকে ইয়াৰ আগৰ যেটো আমি হৰাইঘাটৰ যুদ্ধৰ কুৱেশ্যন এনসাৰ চালো তাক তোমালোকে অসমীয়াত নিজাকে বহুত ধুনীয়াকে ফ্ৰেম কৰি এনসাৰটো লিখি মই WhatsApp নম্বৰত পঠাবা মোৰ WhatsApp নম্বৰটো অলৰেডি মই ইয়াৰ আগৰ সেশনবোৰত দি দিছো ঠিক আছে আৰু যিবোৰ ষ্টুডেণ্ট যোনে ইংলিছত এনসাৰ লিখিম বুলি ভাবিছা এই যেটো কুৱেশ্যন আমি ডিসকাস কৰিম ইয়াক তোমালোকে
ইংলিছত ধুনীয়াকৈ ফ্ৰেম কৰি মোলৈ পঠাবা চোৱা কুৱেশ্যনত আছে অসম চৰকাৰে কেনেদৰে যুৱ প্ৰজন্মক খেল কৰ্মক জীৱিকা হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে উপযুক্ত উদাহৰণ সহ আমাক ব্যাখ্যা কৰিব দিছে আমাক এক্সাম্পল সহ ব্যাখ্যা কৰিব দিছে উত্তৰত আমি ইন্ট্ৰডাকশ্যনত কি লিখিম যে আজিকালিৰ যুৱ প্ৰজন্মক খেল কৰ্মক জীৱিকা হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ অসম চৰকাৰে বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ভিতৰত কিছুমান আমি ডিসকাস কৰিম বুলি ইয়াত কৈছো চোৱা খেলা ধূলাৰ আধুনিক পৰিকাঠামো নিৰ্মাণ পৰিকাঠামো মানে হল ইনফ্ৰাষ্ট্ৰাকচাৰৰ সিনোনিম হয় এটো অসমীয়াত যদি চোৱা ন ইনফ্ৰাষ্ট্ৰাকচাৰৰ সিনোনিম ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ পৰিকাঠামো তেজপুৰ বিশ্ববিদ্যালয়ত ক্ৰীড়া কমপ্লেক্স বনোৱা গৈছে ৰাজ্য চৰকাৰে তেজপুৰ বিশ্ববিদ্যালয়ত আধুনিক ক্ৰীড়া পৰিকাঠামো সংস্থাপন কৰিছে ইয়াত আধুনিক ষ্টেডিয়াম আৰু প্ৰশিক্ষণ কেন্দ্ৰ সন্নিৱিষ্ট হৈ আছে যাৰ ফলত উদীয়মান যিবোৰ খেলুৱৈ আছে তেওঁলোকে উন্নত প্ৰশিক্ষণ পাব তাৰ লগতে প্ৰতিযোগিতাৰ সুবিধা পাব বা গ্ৰহণ কৰিব সো খেলা ধূলাৰ আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণৰ যদি কথা আমি কওঁ মানে খেলা ধূলাৰ আধুনিক পৰিকাঠামো নিৰ্মাণৰ কথা যদি কওঁ আমি তেজপুৰ বিশ্ববিদ্যালয় ক্ৰীড়া কমপ্লেক্সৰ বিষয়ে উল্লেখ কৰিব পাৰো তো এনেকুৱাকৈ আমি কিছুমান ডাটা এক্সেক্টলি ইউজ কৰিব পাৰিলে আমাৰ যেটো এনসাৰ থাকিব ন ই ভাল হ'ব বা এনসাৰৰ যেটো ইম্প্যাক্ট পৰিব এনসাৰৰ তো সেই ইম্প্যাক্টটো পজিটিভ সাইডত যাব খেলুৱৈৰ বাবে বৃত্তি আৰু আৰ্থিক প্ৰেৰণা obviously এটো সকলোতকৈ ইম্পৰ্টেন্ট যদি ইকোনমিক্যালি সাপোৰ্ট পায় সৰকাৰৰ পৰা তেতিয়ালে obviously আমাৰ যুৱ প্ৰজন্মই কি কৰিব পাৰিব যুৱ প্ৰজন্মই খেলক নিজৰ জীৱিকা হিচাপে ল'ব পাৰিব খেলো ইণ্ডিয়া আঁচনি বুলি কৈছে খেলো ইণ্ডিয়া অসম চৰকাৰে তোমালোকে কমেন্টত মোক জনাবা যে এইবাৰ ৰিসেন্ট খেলো ইণ্ডিয়া কোড কোনখন ৰাজ্যত হৈছে ঠিক আছে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ খেলো ইণ্ডিয়া আঁচনি সজীৱভাৱে বাস্তৱায়ন কৰিছে ঠিক আছে এই আঁচনিয়ে কিহৰিক ভিতৰত লুকাই থকা প্ৰতিভাক চিনাক্ত কৰিছে obviously খেলো ইণ্ডিয়াৰ জৰিয়তে জিমানবোৰ একদম ৰিমোট এৰিয়াৰ পৰা এটা নৱজাগৰণৰ সৃষ্টি কৰিছে খেলক লৈ কিনে ঠিক আছে প্ৰতিভাক চিনাক্ত কৰিছে তেওঁলোকক বৃত্তি আৰু প্ৰশিক্ষণৰ বাবে আৰ্থিক সহায় প্ৰদান কৰিছে আৰু আৰ্থিক সহায় বহুত বেছি ইম্পৰ্টেন্ট সেই কাৰণে এই পইণ্টটো লিখিবলৈ নাপাহৰিবা এনেকুৱা কুৱেশ্যনত প্ৰতিভা বিচাৰ কাৰ্যসূচী ৰাজ্যিক ক্ৰীড়া প্ৰতিযোগিতা অসমৰ ক্ৰীড়া পৰিষদে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি আছে য'ত উদীয়মান খেলুৱৈসকলৰ প্ৰতিভা চিনাক্ত কৰিছে তেওঁলোকক প্ৰশিক্ষণ আগবঢ়াৰ সুযোগ দি আছে ঠিক আছে তোমালোকে গম পোৱা যে ডিস্ট্ৰিক্ট ওয়াইজ অসম চৰকাৰে কি কৰিছিল খেলৰ কাৰণে ডিস্ট্ৰিক্ট ওয়াইজ কিছুমান টুৰ্নামেন্ট আৰম্ভ কৰিছিল যাতে উৎসাহ পায় যুৱ প্ৰজন্মৰ যিবোৰ ক্ৰীড়া প্ৰেমী আছে বা যিবোৰ বিভিন্ন ক্ৰীড়াৰ লগত জড়িত হৈ আছে খেলৰ লগত জড়িত হৈ আছে তেওঁলোকে যাতে উৎসাহ পায় তাৰ কাৰণে এনেকুৱা ধৰণৰ ইনিচিয়েটিভবোৰ হাতত লৈছে অসম চৰকাৰে বিশেষ প্ৰশিক্ষণ শিবিৰ আৰু ক্ৰীড়া একাডেমী য'ত আবাসিক ক্ৰীড়া একাডেমীৰ বিষয়ে আমি উল্লেখ কৰিব পাৰো গুৱাহাটীস্থিত অসম ক্ৰীড়া পৰিষদৰ আবাসিক একাডেমী স্থাপন কৰা হৈছে য'ত খেলুৱৈসকলক বিশেষজ্ঞ কোচৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব একদম বিশেষজ্ঞ কোচৰ দ্বাৰা দিয়া হ'ব এইবোৰ একাডেমীত নিয়মিত অনুশীলন চলিব ফিটনেছ আৰু মানসিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া হ'ব সো এনেকুৱাকৈ তেওঁলোকক আগবাঢ়িবলৈ আৰু সৰু বস্তু লৈ যেতিয়া আমি আগবাঢ়িম তেতিয়াহে আমি ডাঙৰ সপোন দেখিব পাৰিম obviously তোমালোকে গম পোৱা তোমালোকে এই সৰু আশা লৈ কিনে আগবাঢ়িছিলা আৰু আজি হয়তো তোমালোকে মেইনছ দিব গৈ আছা আৰু এই সৰু আশা লৈ আগবাঢ়া নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰা যাতে মেইনছত ভাল ৰিজাল্ট দেখুৱাই ইন্টাৰভিউ লৈ গৈ এটা ভাল মাৰ্কস লৈ তোমালোকে উত্তীৰ্ণ হ'ব পাৰা আৰু ফাইনেল লিষ্টত যাতে তোমালোকৰ নাম নাহিল মই আশা কৰোঁ তোমালোকৰ নাম আহক যাতে মোৰ মনটোৱে শান্তি পাওক এজ বিকজ তিনিবাৰ হ'ল ইয়ালৈকে গৈ এই ফাইনেল যেটো বুজি পালা মই কি কৈ আছো যে তিনিবাৰ হ'ল ইয়াৰ পৰা আৰম্ভ কৰোঁ ইয়ালৈকে যাওঁ লাষ্ট যেটো এক খোজ আছে সেইটো এতিয়ালৈ পাৰ কৰিব পৰা নাই তো মই আশা কৰোঁ বাট মই দুখ নকৰোঁ এজ বিকজ মানুহৰ জীৱনত যিখিনি কষ্ট কৰিব লগা থাকে সেইখিনি মানুহে যদি কষ্ট কৰে তাৰ পিছতো যদি অকণমান মানে কেতিয়াবা কিছুমান ৰেয়াৰ মানুহৰ লগত এনেকুৱা হয় আৰু মই মেবি ৰেয়াৰ মানুহ তো মই দুখ নকৰোঁ বাট মই আশা কৰোঁ তোমালোকৰ ভাল হওক যাতে এটলিষ্ট মোৰ মনটো অলপ সকাহ পাওক ফাইন অ'কে চ' আৱাসিক ক্ৰীড়া একাডেমী এই বস্তুটো আমি ইয়াত উল্লেখ কৰিব পাৰোঁ 5 নম্বৰত যদি চাওঁ আমি পৰম্পৰাগত ক্ৰীড়াৰ প্ৰচাৰ আমি কৰিব লাগিব এৱাৰনেছ প্ৰগ্ৰেম অবভিয়াছলি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এৱাৰনেছ প্ৰগ্ৰেম পৰম্পৰাগত ক্ৰীড়া উৎসৱ চৰকাৰে ক্ৰীড়াৰ প্ৰচাৰৰ কাৰণে ক্ৰীড়া উৎসৱ পৰম্পৰাগত ক্ৰীড়া উৎসৱ চৰকাৰে কি কৰিছে চৰকাৰে আয়োজিত কৰিছে
চৰকাৰে কাবাডী ডাঙৰী ডেঙাৰী নাও দৌৰ আদিৰ দৰে পৰম্পৰাগত ক্ৰীড়াসমূহক উৎসৱ আৰু প্ৰতিযোগিতাৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে যাৰ ফলত গাঁৱৰ যুৱক যুৱতীসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি উৎসাহ বৃদ্ধি পাইছে এনেকুৱাকৈ আমি পইণ্ট আউট কৰিব পাৰোঁ 6 নম্বৰত ৰাষ্ট্ৰীয় সংস্থাৰ সৈতে সহযোগিতা বহুত বেছি ইম্পৰ্টেণ্ট যদি নেশ্যনেল সংস্থাৰ সৈতে সহযোগিতা নকৰে তেতিয়াহ'লে হয়তো সিমান এটা লেভেললৈ যাব নোৱাৰিব স্পৰ্টছ যিটো লেভেললৈ আমি নিবলৈ চেষ্টা কৰি আছোঁ ক্ৰীড়া কৰ্তৃপক্ষৰ সৈতে সমন্বয় অসমৰ চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থা যেনে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ সৈতে যৌথভাৱে ক্ৰীড়াশীল হৈ উঠিছে ইয়াৰ জৰিয়তে উন্নত প্ৰশিক্ষণ আগশাৰীৰ সুবিধা আৰু খেলুৱৈৰ বিকাশত নতুন দিশ খোলা দিছে ফাইন সো এনেকুৱাকৈ আমি বস্তুবোৰ পইণ্ট আউট কৰিব পাৰোঁ আৰু এই প্ৰশ্নটো তোমালোকে মাৰ্ক কৰি লোৱা বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকে এই প্ৰশ্নটোক কি কৰিব পাৰা এই প্ৰশ্নটোক ইনফিনিট ষ্টাৰ দি ল'ব পাৰা বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে তো এনেকুৱাকৈ তোমালোকে ইয়াক মিলাব পাৰা এতিয়া যদি চাওঁ আমি 7 নম্বৰত সচেতনতা বৃদ্ধি কাৰ্যসূচী এৱাৰনেছ প্ৰগ্ৰেমৰ কথা ইয়াতো উল্লেখ আছে বিদ্যালয় কলেজত সচেতনতা শিবিৰ চৰকাৰে বিদ্যালয় আৰু কলেজত ক্ৰীড়া জীৱনক কেন্দ্ৰ কৰি সচেতনতা শিবিৰ সাফল্যগাথা অনুষ্ঠান আৰু কৰ্মশালাৰ আয়োজন কৰে ইয়াত সফল খেলুৱৈসকলক আদৰ্শ হিচাপে উপস্থাপন কৰা হয় যাৰ ফলত বাকী যিবোৰ জুনিয়ৰ এথলিট আছে বা যিবোৰ সৰু তেওঁলোকতকৈ সৰু ল'ৰা ছোৱালী আছে যুৱ প্ৰজন্ম আছে তেওঁলোকে উৎসাহ পায় ঠিক আছে এজ এ লিডাৰ হিচাপে হ'বৰ বাবে বা বেলেগৰ অনুপ্ৰেৰণা হ'বৰ বাবে তেওঁলোকে উৎসাহ পায় ঠিক আছে সফল খেলুৱৈৰ সন্মান এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়নে নহয় যদি তুমি এজন সফল খেলুৱৈ তুমি যদি সন্মান পোৱা এই যিটো তুমি সন্মানিত হোৱাৰ ফলত বাকী যিবোৰ যুৱ প্ৰজন্ম আছে তেওঁলোকে অবিয়াছলি উৎসাহিত হ'ব পুৰস্কাৰ আৰু চাকৰিৰ সুযোগ আমি গম পাওঁ হিমা দাস হৈ যাওক লাভলীনা হৈ যাওক ঠিক আছে তেওঁলোকে কি পাইছে চাকৰিৰ সুযোগ পাইছে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় খেলত যদি সফলতা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত যদি সফল হোৱা খেলুৱৈসকলক চৰকাৰে নগদ পুৰস্কাৰ আৰু চৰকাৰী চাকৰি আৰু ৰাজহুৱা সন্মান প্ৰদান কৰে তেতিয়াহ'লে কি হয় তেতিয়াহ'লে বাকী যুৱ প্ৰজন্মসকলে যিবোৰে ক্ৰীড়াৰ লগত জড়িত হৈ আছে তেওঁলোকে উৎসাহ পায় ইয়াৰ ফলত আন যুৱক যুৱতীসকলে উৎসাহিত হয় চ' এইবোৰ বস্তু আমি পইণ্ট আউট কৰিব লাগিব যদিহে আমি মেইনছত এনেকুৱা ধৰণৰ কুৱেশ্যন এটেম্প্ট কৰোঁ ফাইন আই হোপ তোমালোকে এই বস্তুখিনি বুজি পালা কনক্লুজন উপসংহাৰ চোৱা এইবোৰ ব্যৱস্থাই অসমৰ খেলপথাৰত এক অনুকূল পৰিৱেশ সৃষ্টি কৰিছে যুৱ প্ৰজন্মৰ ভিতৰত ক্ৰীড়াৰ প্ৰতি উৎসাহ প্ৰতিভা বিকাশ আৰু খেলক জীৱন পথ হিচাপে গ্ৰহণ কৰাৰ মানসিকতা গঢ়ি তুলিছে তো এনেকৈ কৈয়ে আমি নিজৰ যিটো কনক্লুজন আছিল উপসংহাৰ সেইটো আমি শেষ কৰিব পাৰোঁ বা লিখিব পাৰোঁ আই হোপ তোমালোকে এই বস্তুৰ জৰিয়তে এই বস্তুখিনিৰ পৰা এটা আভাস পালা আমাৰ মেইন কাম হৈছে যে আমি GS5ত ভাল মাৰ্কছ উঠাব লাগিব এটা বস্তু জানা মই এটা বস্তু কওঁ তোমালোকক এটা লাষ্ট বস্তু মোৰ পৰা শুনি লোৱা যে GS1ৰ পৰা আদি কৰি GS4লৈকে মাৰ্কছ অলমষ্ট সেম থাকে গম পাইছানে নাই অলমষ্ট সেম থাকে যদি তুমি GS5 এথিক্সখন ভালকৈ পঢ়িছা ঠিক আছে এথিক্সখন সকলোৱে এভাৰেজকৈ পঢ়ে তো তাত অলপ ডিফাৰেঞ্চ আহে আৰু এছে পেপাৰত অলপ ডিফাৰেঞ্চ আহে বাট সকলোতকৈ বেছি ডিফাৰেঞ্চ ক'ত আহে জানানে GS5ত আহে তুমি মাৰ্কছ চাই ল'বা তুমি মাৰ্কছ চাই ল'বা তুমি বেলেগ ৰিচাৰ্চ চাই ল'বা তুমি মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন চাই ল'বা এটা কথা মনত ৰাখিবা GS5ত সকলোতকৈ বেছি ডিফাৰেঞ্চ আহে আমি কওঁহে যে এছেট ডিফাৰেঞ্চ আহে এথিক্সত ডিফাৰেঞ্চ আহে বাট GS5ত সকলোতকৈ বেছি ডিফাৰেঞ্চ আহে কিয় কাৰণ GS5ৰ কুৱেশ্যনবিলাক অলপ ট্ৰিকি থাকে আৰু ইয়াত সহজত মাৰ্কছ উঠোৱাটো টান বুজি পালা তো এভাৰেজ মাৰ্ক যদি চোৱা ন তেতিয়াহ'লে কমেই পাবা এভাৰেজ মাৰ্ক যদি চোৱা তুমি ল' পাবা এভাৰেজ মাৰ্ক যদি চোৱা তুমি কি পাবা ল' পাবা ফাইন এভাৰেজ মাৰ্ক চালে তুমি ল' পাবা আৰু এই ল'ত কৰি যদি তুমি ওপৰত যাব খোজা তুমি আমাৰ এই সিৰিজটো ফলো কৰিবই লাগিব আৰু সঁচা অৰ্থত যদি এই সিৰিজটো ফলো কৰা তেতিয়াহ'লে তোমাৰ মাৰ্কছ GS5ত ভাল হ'ব যাৰ জৰিয়তে তুমি নিজৰ সিটটো কনফাৰ্ম কৰিব পাৰিবা ভাল সকলৰ আৰু ফ্ৰীতে পাই আছা কিনো আছে চোৱা ভাল বস্তু যদি চাবলৈ সুবিধা পোৱা তেতিয়াহ'লে চাব লাগে ভাল সকলৰে বহুত বেছি মৰম মোৰ ফালৰ পৰা এনেকুৱাকৈ আমি কণ্টিনিউ কৰি থাকিম আজি আমাৰ পাৰ্ট নম্বৰ 4 আছিল আই হোপ য়েছ আই গেছ 4 আছিল ন তো 4 নে 5 আছিল 4 আছিল তো এনেকুৱাকৈ আমি কণ্টিনিউ কৰিম ভাল সকলৰ বহুত বেছি মৰম মোৰ ফালৰ পৰা বহুত বেছি ভাল পোৱা বহুত বেছি আশীৰ্বাদ ভালদৰে পঢ়ি থাকিবা লগ পাম সকলোকে তোমালোকক নেক্সট ক্লাছত তেতিয়ালে জয় অসম